নমস্কাৰ জনাইছোঁ বিজি নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ। আজি ২৭ এপ্ৰিল। আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰন্ধন কৰ্মীৰ যিবোৰ খবৰ অন্য এটি ভিডিঅ'ত দিছিলোঁ, সেইবোৰ আপোনালোকে বহুত ভাল পালে। কিন্তু আজি মই আপোনালোকক এনেকুৱা কিছুমান কথা ক'ম যিবোৰ আপুনি ক'তো শুনা নাই। আজি আমি কথা পাতিম আপোনালোকৰ ল'ৰা ছোৱালী চাকৰিৰ সুবিধা কম সূত্ৰত লোন আৰু অৱসৰৰ পাছত হাতলৈ টকা কেনেকৈ আহিব। এই ভিডিঅ'টোত মই সকলো কথা বুজাই কৈ দিম। সেইবাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজি পাব। আগবাঢ়িছোঁ ইয়াৰ প্ৰথম খবৰটোলৈ। লাখপতি বাইদেউ আৰু নতুন লোন। প্ৰথম কথাটো হ'ল টকাৰ অভাৱ কেনেকৈ দূৰ কৰিব। চৰকাৰে অনা লাখপতি বাইদেউ আঁচনিৰ কথা আপোনালোকে শুনিছে নহয় জানো? উদাহৰণস্বৰূপে ধৰক, আপুনি এজন অংগনবাদী কৰ্মী, আপোনাৰ মাহিলী মাননিৰে ল'ৰা ছোৱালী পঢ়া শুনা চলোৱাত কষ্ট হৈছে। এতিয়া চৰকাৰে আপোনাক ২৫,০০০ পৰা ৫০,০০০ টকাৰ লোন দিব। এই লোনটো লৈ আপুনি ঘৰতে এটা সৰু দোকান বা হাঁহ পালন কৰাৰ ফাৰ্ম এখন খুলি ল'ব পাৰিব বা খুলি ল'ব পাৰে। ইয়াৰ বাবে আপুনি বেংকৰ ওচৰত হাত পাতিব নালাগে। চৰকাৰে আপোনাক আত্মসহায়ক গোটৰ জৰিয়তে সহায় কৰিব। যদি আপুনি কামটো ভালকৈ কৰে, তেন্তে আপোনাৰ মাহিলী উপাৰ্জন ৫,০০০ টকাৰ বাঢ়ি যাব। এতিয়া আন খবৰটোলৈ আগবাঢ়িছোঁ। কৰ্মীসকলৰ সন্তানৰ বাবে বিশেষ সুবিধা। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ। যদি মোৰ চেনেলটোত আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰি থওক। এতিয়া মেইন কথাটো কৈছোঁ, ভালদৰে শুনি লওক। আপোনালোকৰ সন্তানৰ ভৱিষ্যত। চৰকাৰে এতিয়া চিন্তা কৰিছে যে যিসকল মহিলাই দিন ৰাতি সমাজৰ বাবে কাম কৰি আছে, তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ সহায় কৰিব পাৰি। মই এটা উদাহৰণ দি আপোনালোকক সহজভাৱে বুজাই দিছোঁ। ধৰক, আপোনাৰ ল'ৰা বা ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে। যদি তেওঁলোকে ভাল ৰিজাল্ট কৰিছে, তেন্তে উচ্চ শিক্ষাৰ বাবে চৰকাৰে বিশেষ স্কলাৰশ্বিপ দিব। ইয়াৰ উপৰিও পুলিচ বা চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ইণ্টাৰভিউ আপোনালোকৰ দৰে নিষ্ঠাৱান কৰ্মী সন্তানক কিছুমান অতিৰিক্ত নম্বৰ বা অগ্ৰাধিকাৰ দিয়াৰ বিষয়েও আলোচনা চলি আছে। ইয়াৰ ফলত আপুনি কম দৰমহা পালেও আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হ'ব। এতিয়া আগবাঢ়ো ইয়াৰ পিছৰ খবৰলৈ। সময়ত এককালীন সাহায্যৰ অৱসৰ। বহুতে সুধি থাকে, চাকৰি এৰিলে কি পাম? মই এটা উদাহৰণ দি আপোনালোকক আকৌ বুজাই দিছোঁ। ধৰক, আপুনি এজন ৰন্ধন কৰ্মী। আপুনি ১৫ বছৰ কাম কৰিলে। চৰকাৰে এতিয়া নিয়ম কৰিছে যে অৱসৰৰ দিনা আপোনাক একেলগে
3 লাখ টকা দিয়া হ'ব। এই টকাখিনি পালে আপুনি বুঢ়া বয়সত কাৰো ওচৰত আশ্ৰয় ল'ব নালাগে। এই পইচাখিনি আপুনি ফিক্সড ডিপজিট কৰি মাহিলী সুদ পাব পাৰে বা মাহিলী সুদ পাব পাৰিব। চৰকাৰে বিচাৰে যাতে আপোনালোকে সন্মানৰ সৈতে অৱসৰ লয়। ইয়াৰ বাবে লিষ্ট বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। যদি নতুনকৈ মোৰ চেনেলত আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি লওক। কালি এজনী বাইদেৱে মোক ফোন কৰিছিল। তেওঁ মোক সুধিছিল যে এই লোনটোৰ কথা, মানে এই লোনটো কেনেকৈ পাব পাৰি বা কেনেকৈ এপ্লাই কৰিব পাৰি। গতিকে মই ভাবিলোঁ আপোনালোকক আজি জনাই দিওঁ। বাইদেউসকল, আজি এই খবৰকেইটা আপোনালোকৰ কেনে লাগিল? আপোনালোকে যদি এই লোন বা স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব লাগে জানিব বিচাৰিছে তেন্তে এতিয়াই তলত কমেণ্ট কৰক। আপুনি যিমান বেছি কমেণ্ট দিব মই সিমানেই সোনকালে ইয়াৰ অনলাইন প্ৰচেছ বা ইয়াৰ অনলাইন নিয়মবোৰ দেখুৱাই দিম। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ বাবে ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। এই ভিডিঅ'ত দিয়া তথ্যসমূহ বিভিন্ন চৰকাৰী ঘোষণাৰ কেবিনেট সিদ্ধান্ত আৰু সংবাদ মাধ্যমৰ খবৰৰ ওপৰত আধাৰিত। আমি সঠিক তথ্য দিবলৈ চেষ্টা কৰিছোঁ। যদিও দৰ্শকসকলক যিকোনো পদক্ষেপ লোৱাৰ আগতে চৰকাৰী বিভাগ বা অফিচিয়েল পৰ্টেলৰ পৰা তথ্যসমূহ পুনৰ পৰীক্ষা কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই ভিডিঅ'টো কেৱল শিক্ষামূলক আৰু তথ্যগত উদ্দেশ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে।